নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাকিৰ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত কলাদাগ সানিলে এজন আৰক্ষী কনিষ্টবলে। অবৈধ কাঠ কঢ়িয়াই অনা বাহন জব্দ কৰি মুকলিকৈ উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায় আৰু বাহনক। এই মুহূৰ্তত জনাই গৈছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত কলাদাগ সানিলে এজন আৰক্ষী কনিষ্টবলে। অবৈধ কাঠ কঢ়িয়াই নিয়া বাহন জব্দ কৰি মুকলিকৈ উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায় আৰু বাহন। এই মুহূৰ্তত জনাই গৈছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত। আৰক্ষীৰ চকীটোত নিয়োজিত কনিষ্টবল বীৰেন বৰ্মন ওৰফে বীৰেনে মুকলিকৈ উৎকোচ সংগ্ৰহৰ ভিজুৱেল ভাইৰেল হৈ পৰা ঘটনাই লজ্জানত কৰিছে এতিয়া অসম আৰক্ষীক। জনহিত জনসেৱাৰ্থে শপত বাক্য পাঠ কৰি অসম আৰক্ষীত নিয়োজিত নয়নহাট আৰক্ষী চকীৰ এইজন কনিষ্টবলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উল্লেখ্য যে নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টবল বীৰেন বৰ্মনে জব্দ কৰে এখন অবৈধ কাঠ ভৰ্তি টেম্পু। পিছত অবৈধ কাঠ ব্যৱসায়ীৰ পৰা মুকলিকৈ উৎকোচ সংগ্ৰহৰ দৰদাম চলাই কনিষ্টবলজনৰ ভাষ্য ৰ'ব ছাৰে নামানিব ৫,০০০ টকা দিব লাগিব। তাৰ পিছতে অবৈধ কাঠ ব্যৱসায়ীৰ পৰা ধন লোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছে বৰ্তমান। আৰক্ষী কনিষ্টবল বীৰেন বৰ্মনৰ লগতে আৰক্ষী চকীৰ আন এগৰাকী কনিষ্টবল আতিফুৰ ৰহমানেও উৎকোচ সংগ্ৰহ কৰাৰ দৰদামত জড়িত থকা দেখিবলৈ পোৱা গৈছে। আনহাতে বৰ ছাৰে ৫,০০০ টকা বিচাৰিছে বুলি কনিষ্টবল বৰ্মনে প্ৰকাশ কৰা বৰ ছাৰগৰাকী কোন সেয়া এতিয়া আৰক্ষীৰ উচ্চ পৰ্যায়ৰ তদন্ততহে পোহৰলৈ আহিব। পিছে মুকলি উৎকোচ সংগ্ৰহ কৰা আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন তথা আতিফুৰ ৰহমানৰ কুকৰ্ম দৃষ্টিগোচৰ হ'বনে অসম আৰক্ষী প্ৰধান GP সিঙৰ আৰু ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষক নবীন সিঙৰ? আৰক্ষী কনিষ্টবল দুজনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদকে। হয়, আপোনালোকে ইতিমধ্যে এটা ভিডিঅ' আপোনালোকেও পাইছে যে যি সময়ত অসম চৰকাৰৰ গৃহ বিভাগে কৈ থাকে স্বচ্ছ আৰু নিকাৰ কথা, ঠিক সেই সময়তে অসম আৰক্ষী নাক কাণ কাটি নয়াহাট আৰক্ষী চকীৰ এজন কনিষ্টবলে যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন সেই কাঠৰ ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা অবৈধ কাঠৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ'টোত সেই কনিষ্টবলজনে কৈছে যে আমাৰ বড় ছাৰ মানে কি আপোনাৰ ডাঙৰ ছাৰক পইচা যোগান ধৰিব লাগে বুলি, আৰু সেইখিনিত যিখিনি সেই ২ নম্বৰী কৰা ব্যক্তিজনে দিব বিচাৰিছে সেইখিনিত তাৰ কাম নহয় বুলি কৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যি সময়ত মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'ত কোনজন ছাৰৰ কথা কোৱা হৈছিল আৰু কি কাৰণত সেই ২ নম্বৰী গাড়ীৰ পৰা টকা লোৱা হ'ল ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে অসম আৰক্ষীয়ে ভালদৰে কাম কৰিব লাগে নিকা আৰু স্বচ্ছভাৱে, ঠিক সেই সময়তে কেনেকৈ এই কনিষ্টবলজনে মুকলিভাৱে টকা ল'বলৈ সাহস কৰিলে? গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কোন বিষয়া জড়িত থাকি এই মুকলিভাৱে ধন সংগ্ৰহত নামি পৰিছে ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু বিষয়াজনক অতি সোনকালে তদন্তৰ আওতাত আনিব লাগে। আৰু যিজন কনিষ্টবলে সেই বিষয়াৰ কথা কৈ টকা ধন সংগ্ৰহ কৰিছে সেই কনিষ্টবলক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী বুলি কোৱা হৈছে। এই ক্ষেত্ৰত স্মাৰ্ট আৰক্ষীৰ এনে কৰ্মকাণ্ডক হয়, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে GP সিং ডাঙৰীয়াই যেনেধৰণে আমাক সন্তুষ্টি কৰিবলৈ অসম আৰক্ষীয়ে স্বচ্ছ নিকা আৰু আপোনাৰ
জনহিত জনসেৱাতে কাম কৰিবলৈ আহ্বান জনাইছে, ঠিক সেই সময়তে কিন্তু দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ নাক কাণ কাটি বিভিন্ন সময়ত বিভিন্নজনে যদি ধন সংগ্ৰহ কৰি লাগি পৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ সামান্য এটা কাঠৰ 2 নম্বৰী কাঠৰ গাড়ীৰ পৰাও আৰক্ষীয়ে ধন সংগ্ৰহ কৰিবলৈ লাগি পৰিছে। ইয়াৰ দ্বাৰা এইটোৱে নেকি যে অসম আৰক্ষীয়ে কোনোবা কনিষ্টেবলৰ জৰিয়তে IC গৰাকীয়ে ধন সংগ্ৰহ কৰি কোনোবা SPক দিয়ে নেকি, SPয়ে আকৌ কোনোবা ডাঙৰ বিষয়া মহলাক দিয়ে নেকি, এয়া আমাৰ এতিয়া সন্দেহ বুজিছে। গতিকে আমিও সমকাল সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ, যদিহে সেয়া নহয় তেনেহ'লে কোনজন বিষয়াৰ জৰিয়তে এই কনিষ্টেবলজনে ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিলে। গতিকে এই যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন, সেই তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ।